हेलो एभ्रिवान की खबर सकलो भाले आछेने আজি আছে এনজিও ফালৰ পৰা অসম ভিত্তিক দিহানাম কম্পিটিশন যাবলৈ ওলাইছো আপোনালোকে ভিডিওটো চাই যাব যিমানখিনি পাৰো মই আপোনালোকক দেখুৱাম যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব এই ফটোগ্ৰাফীৰ বাবে একেবাৰে বিশিষ্ট মহিলাক আমন্ত্ৰণ কৰি আনিছো জনমৰক্ষা কেন্দ্ৰৰ মহিলা পৰিষদৰ সম্পাদিকা শ্ৰীমতী আৰাধনা ৰাজু বাইদেউ শ্ৰীমতী বিনামণি দত্ত বাইদেউক মই তেওঁ খবৰধনা জ্ঞাপন কৰিবৰ বাবে আৰু তেওঁ প্ৰকৃততে লোকসংগীতৰ এগৰাকী শিল্পীয়ে নহয় লোক সংস্কৃতিৰ এগৰাকী গৱেষণাৰ তেখেতৰ অন্ত নাই 208 বিধ বাদ্যৰে একেলগে বজোৱা লোকশিল্পী এগৰাকী আমাৰ অসমত বিশেষকৈ বিৰল গতিকে এজন অসমীয়া হিচাপে তেখেতক আমাৰ তৰফৰ পৰা একেটা সামান্য উপহাৰ শ্ৰীশংকৰ বাক্যমৃত তথা এটি ফুলৰ দ্বাৰা সম্বৰ্ধনা জনাবলৈ পাইছো আৰু আমি আশা ৰাখিছো এছকেন্টৰ তৰফৰ পৰা এখনি ফুলাম গামোচা এটি ফুলৰ দ্বাৰা আৰু এখনি বাক্যমৃতেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে এইখিনিতে এষাৰ কথা কম সম্বৰ্ধিত ব্যক্তিসকলক আমি যিদৰে সম্বৰ্ধনা জ্ঞাপন কৰিব লাগিছিলে আমি তেওঁলোকৰ ওচৰত দুখিত সেইদৰে পৰা নাই কিবা যদি দুখ ত্ৰুটি হৈছে এটাইগৰাকীয়ে যাতে আমাক ক্ষমা কৰি দিয়ে আৰু পুষ্পবাদ্যতাই কিবা ক'বনে সমূহ সদস্যসকলে এফাকি দিহা সুৰীয়া গীতেৰে এই মঞ্চ উদ্বোধন কৰিবলৈ ওলাইছে এইখিনি কৰিবলৈ যাওঁতে তেখেতসকলৰ নথৈ কোটি কোটি অপৰাধ হ'ব পাৰে বা খবৰ পাতি মৈখন কৰিব আপোনাক হ'ব বৃন্দাবনে
শত্ৰুক মুক্তি শত্ৰুক মুক্তি